ৰংঘৰৰ বাকৰিৰ পৰা ৰফিকুল ইছলামৰ হুংকাৰ। বুজিছো, বাংলা ভাষা বুজো কি? তোমালোকৰ ৰংঘৰৰ পৰা কৈছো। ঐতিহাসিক ৰংঘৰ এই পৃথিৱী কাৰোবাৰ বেছি চিৰস্থায়ী নহয়। ইয়াৰ যিজন ৰজা আছিল তেখেত কিন্তু আজি নাই। তোমালোকে এৰি যাব লাগিব। গতিকে এতিয়া সংশোধন হৈ লোৱা, ভুলৰ শুধৰণি আছে। আৰু তাৰ পাছত ৰফিকুল নামৰ এজন মিয়াই আহি যদি আমাৰ ৰংঘৰত আহি যদি এনেকুৱা বক্তব্য আমি তেওঁক ঘোষা মাৰি ৩২টা দাঁত আমি হৰুৱাই দিম। আমি আজি অসমীয়া যুৱ মঞ্চ স্পষ্টভাৱে কৈছো, ৰফিকুল ইছলামক ২৪ ঘণ্টাৰ ভিতৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব লাগিব। যদি গ্ৰেপ্তাৰ নকৰে কিন্তু আমি নিজেই ব্যৱস্থা গ্ৰহণ কৰিম। অসমৰ গৌৰৱ, অসমীয়াৰ স্বাভিমান শিৱসাগৰৰ ৰংঘৰৰ বাকৰিত ৰফিকুল ইছলাম নামৰ এজন যুৱকে কৰা এটা মন্তব্যৰ পাছতেই উজনি অসমত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ। ৰফিকুল ইছলাম নামৰ যুৱকজনৰ পুত্তলিকা দাহ কৰি ২৪ ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰাৰ দাবীৰে বিভিন্ন দল সংগঠনে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ। শিৱসাগৰ আৰক্ষী থানাত ৰফিকুল ইছলামৰ বিৰুদ্ধে দাখিল কৰা হৈছে ইখনৰ পিছত সিখন এজাহাৰ। পিছে ৰংঘৰৰ বাকৰিৰ পৰা অসমীয়া খিলঞ্জীয়াসকলক প্ৰকৃততে কি প্ৰত্যাহ্বান জনাইছিল বঙাইগাঁৱৰ ৰফিকুলে? সাধাৰণ নিৰীহ যিবিলাক মানুহ আছে, যিবিলাক কৰ্মজীৱী শ্ৰমদান কৰি নিজৰ পৰিয়াল পোহপাল কৰে, তেওঁলোকৰ ওপৰত অত্যাচাৰ নকৰিবা। তোমালোকৰ প্ৰতি সেইটোৱে আহ্বান জনাইছোঁ। কোনেও চিৰদিন নাথাকে এই পৃথিৱীত। এই ৰংঘৰৰ মালিক যিজন ৰজা আছিল তেখেত কিন্তু আজি নাই। তোমালোকে নাথাকা, কিন্তু তোমালোকৰ কীৰ্তি, কাৰ্য, ঐতিহ্য তোমালোক ভাল কৰিলেও থাকিব, বেয়া কৰিলেও থাকিব। অন্যহাতে অসমীয়াৰ বৰঘৰত প্ৰৱেশ কৰি অসমীয়াকেই প্ৰত্যাহ্বান জনোৱা ৰফিকুল ইছলামৰ বিৰুদ্ধে খং ক্ষোভত ফাটি পৰিছে স্থানীয় বিধায়ক অখিল গগৈও। ২৪ ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰৰ দাবী তুলি অখিল গগৈয়ে কৈছে, ৰফিকুল ইছলামৰ দৰে যুৱকক সাম্প্ৰদায়িক মন্তব্য ৰাখিবলৈ বিজেপি অথবা মুখ্যমন্ত্ৰীয়ে স্পন্সৰ কৰে। বিজেপি চৰকাৰখনে সৃষ্টি কৰি দিয়া মাল এইবিলাক, যে যা কিবা এটা কৰ, ইলেকশ্যন আহিছে, তাক কিবা এটা পইচা দি দিয়ে, তাৰপিছত সি হুলস্থুল কৰি দিব, তাৰপিছত আৰু কেইটামানে চিঞৰ-বাখৰ লগাই দিব। সেইটোক লৈ সাম্প্ৰদায়িক ৰাজনীতি হৈ থাকিব। এইটো এখন নিয়ম, এইটো হিমন্ত বিশ্ব শৰ্মাই পঠিয়াই সদায়। আৰু যদি হিমন্ত বিশ্ব শৰ্মাই পঠিওৱা নাই, তেতিয়াহ'লে ক'ৰ ৰফিকুল ইছলাম, সেইটোক আজিৰ ভিতৰত গ্ৰেপ্তাৰ কৰিব লাগে। আজি আবেলি ৪ বজাৰ ভিতৰত যদি সি গ্ৰেপ্তাৰ নহয়, তেতিয়াহ'লে আমি গম পাম যে এইটো হিমন্ত বিশ্ব শৰ্মাই পঠিয়াইছিলে, যে সমাজ জীৱন অস্থিৰ কৰি ৰাখিবৰ কাৰণে কেইটামান মানুহক এনেকুৱা কথা ক'বলৈ ৰাখি দিয়ে যিবিলাকক ফাইনেন্স কৰি থাকে। শিৱসাগৰৰ বিধায়ক হিচাপে কৈছোঁ, ৰংঘৰত আহি কোনোবাই অসমীয়া জাতিক সামান্যতমো আঙুলি টোৱাব, সেই আঙুলি কেতিয়াও আমি জীয়াই থাকিবলৈ নিদিওঁ। সেই আঙুলি ভাঙি পেলোৱা হ'ব। ক'ৰ ৰফিকুল ইছলাম, সেইটো তাক গ্ৰেপ্তাৰ কৰিব লাগে, একদম ৰাম পিটন দিব লাগে পুলিচে তাক, আৰু তাক অসমৰ মানুহৰ সন্মুখত একদম আঁঠু কাঢ়ি ক্ষমা খুজিবৰ কাৰণে বাধ্য কৰিব। সমান্তৰালকৈ শেহতীয়াকৈ উজনি অসমত মিয়াই এটা তৃতীয় পক্ষৰ সহায়ত দপদপাইছে বুলি উল্লেখ কৰি বিভিন্ন দল সংগঠনৰ হুংকাৰ প্ৰশাসনক। ২৪ ঘণ্টাৰ ভিতৰত ৰফিকুল ইছলামক গ্ৰেপ্তাৰ নকৰিলে জনতাৰ আদালতত কৰা হ'ব বিচাৰ। এটা মিয়া আৰু মিয়াৰ চৰ্দাৰগিৰি কৰিবলৈ আহিছে ইয়াত। গতিকে এটা কথা স্পষ্ট, অহা ২৪ ঘণ্টাৰ ভিতৰত এই চৰকাৰ তথা প্ৰশাসনে ৰফিকুল ইছলাম নামৰ এই মিয়াটোক যদি গ্ৰেপ্তাৰ নকৰে, তেতিয়াহ'লে পৰিস্থিতি অতি ভয়াৱহ হ'ব। আৰু সদৌ টাইমছ প্ৰান্তে আমি নিজাববীয়াকৈ ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি বাধ্য হ'ম। লাহে লাহে মিয়াই আচলতে যি ধৰণে অসমত দপদপাই আছে, এইখিনি কোনোবা এটা অপশক্তি আচলতে পিছত থকাৰ বাবে এইখিনি যে সাহস কৰিবলৈ পাইছে, সেই কথাটো লাহে লাহে আচলতে স্পষ্ট হৈছে। ২৪ ঘণ্টাৰ ভিতৰত যদি ৰফিকুল ইছলামক যদি গ্ৰেপ্তাৰ নকৰে, তেওঁৰ ঘৰ হৈছে বঙাইগাঁৱত। আমি বঙাইগাঁৱৰ পৰা তেওঁক ধৰি আনি গৰু পিটন দিম। কাৰণ য'ত আমি সম্প্ৰীতি, আজি শিৱসাগৰখন হিন্দু মুছলমান আমি এক হৈ আছো, আমাৰ সম্প্ৰীতি হিচাপে আমি এনাজৰীডাল কেতিয়াও ভাগিবলৈ দিয়া নহ'ব। পিছে প্ৰশ্নটো হ'ল, কোন এই তৃতীয় শক্তি, যি শক্তিৰ দ্বাৰা অসমীয়াৰ বৰঘৰত ৰফিকুল ইছলামৰ দৰে যুৱকে অসমীয়াক দেখুৱাব পাৰিছে ৰঙা চকু? ব্যুৰো ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।